যে নাৰদ কোন, নাৰদৰ পূৰ্বজন্মত কি হৈছিল, ইয়াতে কেনেকুৱা অৱস্থা আছিল নাৰদৰ, এই কথাখিনি ভাগৱতৰ যোগেদিয়ে এটা এটা লিপিবদ্ধ কৰাইছে। উপৰি জন্মৰ কথা শুনি আমাৰ লভিছিল জন্ম আছিল ব্ৰাহ্মণ এক ভকত তান গৃহে মাতৃ মোৰ ডাকি আছিল অন্ত প্ৰভুৰ কৃপাতে সারি ভকত সন্যাসী থাকিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে আখি আছিল চোৱাল আমি পঞ্চবৰিখৰ শুননিতে তান মুখে চৰিত্ৰ কৃষ্ণ যে নাৰদৰ পূৰ্বজন্মৰ কথাখিনি ইয়াতে কৈছে যে উপৰিও জন্মৰ কথা শুনিও আমাৰ লভিছিল দাসী হোৱা জন্ম হোৱা দাসীৰ কুমাৰ, যে আমি দাসীৰ ঘৰতে আমি কি কৰিছিলোঁ, জন্মগ্ৰহণ কৰিছিলোঁ কৈছে আমাৰ নাৰদে। আৰু আছিল ব্ৰাহ্মণ এক ভকত একান্ত তান গৃহে মাতৃ মোৰ দাসী আছিল। এজন ভকতৰ গৃহত কি কৰিছিল, তেওঁৰ মাতৃয়ে দাসী হিচাপে কাম কৰি আছিল গৈছে। আৰু প্ৰভুৰ কৃপাত্ৰ চাৰি ভকত সন্যাসী থাকিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে আখি। সেই ব্ৰাহ্মণৰ ঘৰত এই সন্যাসী হিচাপে কি কৰিছিল, সেই ঘৰতে ব্ৰাহ্মণৰ ঘৰত আছিল বুলি কৈছে বাৰিষা কালত। আৰু আছিল চল আমি পঞ্চবৰিখৰ, আৰু সেই সময়ত নাৰদৰ বয়স আছিল 5 বছৰ বয়স বুলি কৈছে, সৰু কালৰ কথা কৈছে যে পঞ্চবৰিখৰ বুলি কৈছে। আৰু শুননিতে তান মুখে কৃষ্ণৰ চৰিত্ৰ, আৰু সেইখন গৃহতে কি হৈছিল, সৰু কালতে ঈশ্বৰৰ কথা শুনিছিলোঁ, ঈশ্বৰৰ নাম শুনিছিলোঁ, তাতে ঈশ্বৰৰ চৰিত্ৰৰ কথা আলোচনা কৰা শুনিছিলোঁ। আৰু সেই নিজে পাঁচতে নাৰদ কথা শুনিব পাইছিল। ইয়াতে ক'ব তাতে শুননিতে তান মুখে কৃষ্ণৰ সদায় শুনিছিল কৃষ্ণৰ চৰিত্ৰ বুলি কৈছিল। কেহ বলে কৰ সংগে কৃষ্ণৰ কীৰ্তন, ভকতৰ কৰণিতে উচিত ভজন, নাখিলাই অজ্ঞান মোৰ সন্তৰ সংগতি, জানিল জগতে শ্ৰেষ্ঠ কৃষ্ণৰ ভক্তি। সেই পঞ্চবৰিগতে ঈশ্বৰ যেতিয়া আলোচনা কৰি শুনা পাইছিল, আৰু কেহ বোলে কৰ সংগী কৃষ্ণৰ কীৰ্তন, এই সংগ থাকি কৃষ্ণৰ গুণানুকীৰ্তন কৰিছিল। আৰু ভকতৰ কৰণিতে উচিষ্ট ভজন, যে ভকতৰ লগতে খোৱা লোৱা কৰিছিল সেই সময়তে। আৰু নাছিল অজ্ঞান মোৰ সন্তৰ সংগতি, যে মোৰ নাছিল অজ্ঞান বুলি কৈছে, মোৰ সন্তৰ ভকত একান্ত ভকতৰ সংগত বুলি কৈছে, এই অজ্ঞানবিলাক নাপায়। সেইকাৰণে ভকত সংগ আমাৰ এৰিব নালাগে কৈছে। এই ক্ষেত্ৰত এইটো কৈছে যে ভকত সংগ থাকিলে আমাৰ মনৰ অশান্তিবিলাক নাশ হয় বুলি কৈছে। তাকে কৈছে যে সাধু সংগ অনুহৰা কৃষ্ণ কথা কৰ্ণ ভৰা, প্ৰিয়ন্তে আপদ কৰা দূৰ। এই আপদ দূৰ কৰিবলৈ হ'লে আমি ভকত সংগ ল'ব লাগিব। এই ভকতো তাতে আহি গ'লেহে আমি পৰস্পৰে সেৱা ভক্তি কৰিলেহে আমাৰ এই মনত নামৰ ধৰাবিলাক আমাৰ আঁতৰ হয় ভকত সংগত। সেইকাৰণে ইয়াতে কৈছে
যে নিত্য শুনো নিত্যে তানমুখে কৃষ্ণৰ চৰিত্ৰ কেহুবেলা কৰ সংগে কৃষ্ণৰ কীৰ্তন যদি আমি কৃষ্ণৰ ঈশ্বৰ কৃষ্ণগুৰুৰ নাম কীৰ্তন কৰি থাকো আমাৰ মনত বেয়া ভাৱ আহিব নোৱাৰে বেয়া কৰ্ম তৃপ্ত হ'ব নোৱাৰে বুলি কৈছে আৰু ভকতগণ নিত্য উচ্ছিষ্ট ভোজন গতিকে আমি উচ্ছিষ্ট ভোজন ঈশ্বৰৰ আমি এটা প্ৰসাদ খাম আজি ভাত শুদ্ধ প্ৰসাদ বনাই আছে এইবিলাক অমৃত বুলি কৈছে আমাৰ এইবিলাক অমৃত খাই খাই আমাৰ বেয়াও কি কৰে ভাল হ'ব পাৰে আৰু ৰোগীও নিৰোগী হ'ব পাৰে বুলি কৈছে সেইকাৰণে পবিত্ৰ কৃষ্ণকো জয়ধ্বনিয়ে আমাৰ ৰান্ধনীয়ে ৰান্ধিছে আমাৰ দেউৰী প্ৰসাদ আমাক আগবঢ়াইছে ভৱিষ্যতক এই আমাৰ ঘৰুৱা কামতো এইবিলাক আমি ব্যৱহাৰ থাকিলে আমি গৃহতে শান্তি লাভ কৰিব পৰাৰ ব্যৱস্থাটো হৈ গৈছে প্ৰভু সেইকাৰণে গৃহাশ্ৰমে শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছে প্ৰভু ঈশ্বৰে আৰু কৈছে নাখিল অজ্ঞান মোৰ সন্তৰ সংগতি নাখিল অজ্ঞান মোৰ এই নাক তুলে কোনে এই সন্তৰ সংগতি বুলিছে এই সাধু সংগত থাকিলে আমাৰ কি হয় অজ্ঞানবিলাক নাশ হয় বুলি কৈছে এইটো কাম মই বেয়া কৰি আছোঁ এইটো কাম মই ভুল কৰি আছোঁ আজিৰ পৰা মই নকৰোঁ বুলি সংশোধন হয় বুলি কৈছে আর জানিল জগতে শ্রেষ্ঠ কৃষ্ণর ভক্তি জগতত শ্রেষ্ঠ এইখিনিতে তেওঁ গম পালে কত সন্তৰ সংগতি বুলি কথাখিনিহে গম পালে ও কৃষ্ণ কথা শুনি নয় নৰ জৰে নীৰ ও সাধুৰ সংগত ভুল মোৰ মন ও একদিনা পৰম কত চাৰিজন ও গৃহ এৰি নিজ স্থানে কৰিলা গমন ও হেন দেখি হইলা মোৰ মনে অহন্তক অচৰণত পৰি কৰ কাতৰ ও দিয়াই উপদেশ গুৰু কৃপা কৰিয়ক ও কেন মতে পাইব লাগ বান্ধৱ কৃষ্ণ ঐ আমি অতি শিশুমতি অবধ চোৱাল ও কৰিয়ক কৃপা গুৰু যেন হুৱে যে ঈশ্বৰৰ কথা শুনি শুনি এই নাৰদৰ কি হৈছিল চকুৰ পানী ওলাই গৈছিল এতিয়া আমাৰ যদি একান্তপতীয়াক ঈশ্বৰৰ এই নামটো শুনি থাকে ভক্তি কৰি থাকে তেওঁৰো আপোনা আপুনি ঈশ্বৰৰ ভক্তি সন্তুষ্ট হৈ চকুৰ পানী ওলাই যায় এইটো নাৰদৰ ইয়াতে কিন্তু আমাৰ কিছুমানে বেলেগ ভাবিব নালাগে যে ভক্তিতে ঈশ্বৰৰ সন্তুষ্ট হৈ চকুলোক বোৱাই লাগিছে গমুকে নাপায় তো ইমান মানে মই কি কৰি আছোঁ মই ঈশ্বৰৰ কাম কৰিব পৰা নেকি এই ভক্তি যেতিয়া আহি থাকিব আপোনা আপুনি তেতিয়া এই কৰ্মৰ হেতুবিলাক কি হয় নিজেই গম পাই চকু পানী ওলায় আমাৰ মানুহে মৃত্যু মুখত পৰা আপোনাৰ কি হয় চকু পানী ওলাই ইমান সহজ নহয় চকু পানী ওলাই ইমান সহজ নহয় আৰু আমাৰ ভকতৰ একান্ত ভকতে ভক্তি বোলতে চকু পানীটো ওলাই আহে নিগৰি ওলাই আহে চাওক কিমান এতিয়া নাৰদৰো হৈছিল এই নাৰদৰ চকুৰ পানী ওলাইছে কিয় ঈশ্বৰৰ কথা শুনি শুনি চকুৰ পানী ওলাই গৈছে বুলি কৈছে তাকে কৈছে যে কৃষ্ণ কথা শুনি নয়নৰ জৰে নীৰ চকুৰ পানী পৰে বুলি কৈছে আৰু সাধুৰ সংগত হইল মোৰ মনস্থিৰ এই সাধু সংগতে মনটো স্থিৰ কৰিব পাৰে বুলি কৈছে একত এই মনটো বান্ধিব পাৰে কিন্তু অন্যত বান্ধিব নোৱাৰে বুলি কৈছে সেইকাৰণে আমি প্ৰসংগ ল'ব লাগে বুলি কৈছে যিমান পাৰোঁ চেষ্টা কৰিব লাগে আৰু একদিনা পৰম ভকত চাৰিজন গৃহ এৰি নিজ স্থানে কৰিলা গমন হেন দেখি হইলা মোৰ মনে অসন্তোষ চৰণত পৰি কৰোঁ কাতৰ অশেষ বুলি কৈছে যে দিয়া উপদেশ গুৰু কৃপা কৰিয়ক কেনেমতে পাইব লাগ বান্ধৱ কৃষ্ণক আমি অতি শিশুমতি অবধ চোৱাল কৰিয়ক কৃপা ভাল যে তুমি
মোক কৃপা কৰা প্ৰভু আমি 5 বছৰ বয়সৰ শিশু কালত তুমি আমাক মই ঈশ্বৰক কেনেকৈ লগ পাম এই ব্যৱস্থা মোক তুমি কৰি দিয়া বুলি কৈ আছে শুনিয়া ভকত গণ সন্তোষিত হইলা মহাতত্ব জ্ঞানে মোক উপদেশ দিলা পাইল মহাজ্ঞান মই গুৰুৰ কৃপাই সংসাৰৰ যত বস্তু দেখো মায়া মই হেহি গৃহ এৰিয়াব নকজাইবে মন মাতৃৰে মায়ায়ে মোক কৰিলে যে শুনিয়া ভকত কোনো সংকটে হইলা যে মহাতত্ত্ব জ্ঞানে মোক কৰি দিলা যে মহাতত্ত্বৰে জ্ঞান কৰি দিলা ঠিকলে পাইলো মহাজ্ঞান মই গুৰুৰ কৃপাত মই জ্ঞানটো ক'ত পালো গুৰুৰ কৃপাত পালো যে সংসাৰৰ যত বস্তু দেখো মায়াময় আমি গুৰুৰ শৰণ হোৱাৰ দিনাই আমিও আত্মসমৰ্পণ কৰিছোঁ গুৰুৰ ওচৰত চাৰেণ্ডাৰ কৰিছোঁ ঠিক এই ব্যৰ্থ নাৰদেও কৈছে গুৰু যেতিয়া কৃপালব্ধ হ'ল তেতিয়া এই সংসাৰ যিমানবোৰ বস্তু আছে মায়াময় বুলি কৈছে চকুৰে যিমানবোৰ বস্তু মোৰতো কায়ো নাযায় মোৰতো একো দিবও নোৱাৰে মই নিবও নোৱাৰোঁ মই কি লগত লৈ যাম প্ৰভুই দিয়া নামটোৱে লগত যাব মোৰ ঠিক এনেকৈ হৈছে মই এই ঘৰত থকাত কৰি ক'ত যাম মই বনলৈ যোৱা ভাল বনত যাই ঈশ্বৰক কি কৰিম ধ্যান কৰি থাকিম তেওঁ মনত মানিলে কেতিয়া মাকক মোৰ মনত পৰিল যে মাতো মোৰ ঘৰত আছে মই মাক কেনেকৈ এৰি থৈ যাম তাৰ মাকে অলপ কি হ'ল অসুবিধাৰ সন্মুখীন কৰিছে মাতৃৰ মায়ে মোক কৰিলে বন্ধন মাকৰ মায়াক আবদ্ধ হৈ কি বোলে বন্ধন হৈ থাকিল ইয়াতে ক'ব আৰু একমাত্ৰ পুত্ৰ আমি তাতে নাৰী জাতি আমি এৰি গ'লে দুখে কি হইবে বিপত্তি এই বুলি ভাবি গুণি আছো হৰি চিন্তি সৰ্পে দংচিলে মাতৃ হৈলন্ত যে চাওঁ ভগতৰ মনোবাঞ্ছাবিলাক কেনেকৈ ঈশ্বৰে পূৰণ কৰে আমি ভাবিছোঁ মই কৈছোঁ মই নহ'লে নহ'ব এতিয়া এই নাৰদে যেতিয়া মাকক ভাবিলে হে আই মই তোক কেনেকৈ এৰি যামে তাতেতো একলা মই তাতে নাৰী জাতি মই যদি এৰি যাওঁ মাক কোনে চাব তেতিয়া নাৰদৰ মহা চিন্তাত পৰিল তাতে আমি এৰি গ'লে দুখে কি হ'ব বিপদ কি বা অৱস্থা হয় মাৰ মই যদি এৰি যাওঁ তেতিয়া বোলে এই বুলি ভাবি গুণি আছো হৰি চিন্তি এতিয়া বনক যাবৰ মন মায়াকক এৰি গ'লেও বিপদত পৰে এতিয়া সেইকাৰণে হৰি ঈশ্বৰক কি ধ্যান কৰি আছে হে প্ৰভু তুমি মোক কৃপা কৰা প্ৰভু এই বুলি কি কৈছে সৰ্পে দংচিলে মাতৃ হৈলন্ত বৈঠুটো সেই সময়তে এনেকৈ চিন্তা কৰি থাকোঁতে মাকক সৰ্পই দংশন কৰিলে আৰু দংশন কৰাৰ লগে লগে মাকে বৈকুণ্ঠগামী হ'ল যে চাওক ভগতৰ মনোবাঞ্ছা কি কৰে মই এতিয়া মাতৃৰ কাৰণে যাব নোৱাৰিছোঁ এতিয়া মুক্তভাৱে কি হ'ব সি নাৰদে ভক্তি কৰাৰ সুবিধাটো পাব যে চাওক কি ধুনীয়াকৈ ইয়াতে লিখিছে এই মায়াক যেতিয়া মানে আমাক আক্ৰমণ কৰি থাকে মায়াক এৰাৰ কাৰণে একমাত্ৰ আমাৰ নামটো লৈ আমাৰ মায়া আঁতৰ হ'বই এই যে নিজৰ মাতৃকে ঈশ্বৰক সাৰাৰ কাৰণে কি কৰিলে সৰ্পদংশিলে ক'বলৈ কৈছে ঈশ্বৰে মায়াৰ ৰূপ ধাৰণ কৰি লৈ গ'ল দেখি মোৰ পৰমহ ৰিখ হৈল মন উত্তৰ দিশক লাগি কৰিল ঘৰৰ অৰণ্যৰ মাজে পাৰি তৃণাখন এক মনে কৰিল হৰিয়াৰা
হৰি কসমৰীয়া ভৈলা ৰমাঞ্চ হৰিৰ নামক জপন্তে জৰে নয়নৰ নীৰ। চাওক কি সুন্দৰ ইয়াতে ব্যাখ্যা কথাখিনি উল্লেখ কৰিছে যে দেখি মোৰ পৰম হৰিক হইল মন, মোৰ ঈশ্বৰতে মনটো কি হ'ল খোলা হ'ল বুলিছে, ভাল লাগিল বুলি কৈছে। পৰম হৰিক হইল মন, উত্তৰৰ দিশক লাগি কৰিল গমন, মই ঈশ্বৰক চিন্তা কৰি মোৰ উত্তৰ দিশে গমন কৰিলোঁ। আৰু ঘৰ অৰণ্যৰ মাজে পাৰিতৃনাথন, এই ঘৰ অৰণ্যৰ মাজত হাবি জংঘলৰ মাজত কোনো ব্যৱস্থা নাই, আসনৰ ব্যৱস্থা নাই। কি কৰিছে? গছৰ পাতবিলাককে চুপুৰি কৰি তেওঁ আসন কৰি লৈছে, আৰু এই আসন কৰি এক মনে কৰিল হৰিয়াদন। এই নাম জপ কৰা ব্যৱস্থা কৰিলে সেই পাতৰ ওপৰতে গছৰ পাতবিলাক চুপুৰাই লৈ তাতে টিনাখন মানে পাতি আসন বহি তেওঁ নাম আৰাধনা কৰে। আৰু হৰিকসমৰীয়া ভৈলা ৰমাঞ্চ, আমি অলপ আগতে কৈছোঁ যে আমি যদি 5 মিনিট সময় যদি ঈশ্বৰক চিন্তা কৰোঁ, আমি একো গমকে নাপাম, ক'ত আছোঁ, কি কৰি আছোঁ, কোনে আহিছে, কোনে কি কৈছে। এই নাৰদেও ঈশ্বৰক ৰোমাঞ্চ হৰি বুলি কৈছে, একো গম ইমান মানে তেওঁ ঈশ্বৰলৈ লীন হৈ গৈছে, ৰোমাঞ্চৰ ইমান আনন্দ পাইছে তেওঁ। আৰু এই নামৰ ৰস ৰস পাতে 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 বুলি কৈছে, নামক জপন্তে জৰে নয়নৰ নীৰ বুলি কৈছে। এই নাম জপাতে 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 আমাৰ চকুৰ পানী নাদৰ ওলাই গৈছে জংঘলৰ মাজতে। চাওক, এই ভক্তিত সন্তুষ্ট হৈ ঈশ্বৰে কি কৰিছে, নামতে তেওঁ ঈশ্বৰৰ মানে দৰ্শন পোৱাৰ নিচিনা তেওঁ ভাবি কি কৈছে, চকুৰ পানী ওলাই আছে নাৰদৰ। ও দয়াশীল ভকতব চল নাৰায়ণ, ও নিজ ৰূপে মোৰ আগে দিলা দৰ্শন। যে ভকত বৎসল নাৰায়ণ বুলি কৈছে, যে আমি অলপ আগতে কৈছে যে ভকতে মোক ভক্তি মানে বান্ধবা পাৰে, অন্য কোনো বান্ধবা নোৱাৰে। এই ভকত বৎসল, সেইকাৰণে আমি যিহকৈ আমি বিপদমুখী হ'ব নালাগে। আমি সেইকাৰণে ভকতৰ বাক্যবিলাক কি তাঁৰৰ নিচিনা শৰ বুলি কৈছে, তাৰ এপাত যদি মাৰি দিয়া যায় সেই তাৰ পাত কিন্তু ঘূৰি নাহে বুলি কৈছে, তাত কি লক্ষ্যটো ভেদ কৰিবই বুলি কৈছে। সেইকাৰণে আমাৰ ভকতৰ বাক্যবিলাক সাৱধান বুলি কৈছে। আমি যি মুখেৰে কওঁ সেই প্ৰতিফলিত হ'ব পাৰে বুলি কৈছে প্ৰভুৱে, কাৰণ ভক্তৰ অধীন ভগৱান বুলি কৈছে। মোৰ ভকতে যদি স্মৰণ কৰি কথাখিনি কোৱা যায় তাত কি লক্ষ্যভেদ কৰিবই বুলি কৈছে। সেইকাৰণে ইয়াতে সেইকাৰণে ক'লে যে ভকত বৎসল নাৰায়ণ, দয়াশীল ভকত বৎসল নাৰায়ণ বুলি কৈছে। নিজৰ ৰূপে মোৰ আগে দিলা দৰ্শন, তুমি নিজ ৰূপে আহি মোক কি কৰিলা, ভক্তিৰ বলতে দেখা দিলা বুলি কৈছে। কি ধুনীয়াকৈ দেখা দিছে। আমাৰতো ক'ত নাম জপ মই আছোঁ, ঘণ্টাক ঘণ্টাই বহু প্ৰভুটো নাহে মোৰ ওচৰত, কয়নে নকয়? আমাৰ ভকতৰ মাজতে কয় ইমান ঘণ্টা ঘণ্টাই নাম জপ প্ৰভুটো দেখা দিয়া নাই মোক। আপুনি বা কি ভাবি লৈ আছে নামটো? নামটো একান্ততে হৈছেনে নাই? প্ৰভু ঈশ্বৰক বিশ্বাস কৰি ল'ব পাৰিছেনে নাই? বহিব পাৰিছে নাই ঠিক কৰি আপুনি? এইটোহে আমি জানিব লাগে যে মই বহিছোঁ ঠিক, প্ৰভুই বাধ্য হ'ব যে সেই মাতি আছে মই যাবই লাগিব। সেইটো হৈছে যাওক। এইবিলাক আমাৰ নাৰদৰ খ্যাতিতে নাৰদ যি ভকত আছিল, আমাৰ এতিয়া বৰ্তমান যুগতে ভকতে আমাৰ ঈশ্বৰক দৰ্শন পাই আছে বুলি কৈছে। ঠিক আছে, ভকত বৎসল নাৰায়ণ বুলি কৈছে। ও প্ৰকাশক অনন্ত কৌটি অধিক চন্দ্ৰত, ও যাক দৰ্শন যোগী নপাৱে ধ্যান, ও কৰিল কৃতাঞ্জলি দণ্ডবতে পৰি, ও কান্দি কান্দি কৰ স্তুতি চৰণত যে আমাক ইমান সুবিধা দিছে প্ৰভুই, আমি নাম জপ যদি একান্তভাৱে ল'ব পাৰোঁ আমাক ঈশ্বৰ দৰ্শন দিয়ে। আৰু যোগীসকলে কিমান যুগ যুগ ধৰি মানে হেৰি কৰিছিল, ধ্যান কৰিছিল, ঈশ্বৰক নাপলা যে চব কিমান আমাক কিমান নিমিষতে ঈশ্বৰে মোক লাভ কৰিবলৈ আমি সুবিধা দিছে, তথাপিও আমি কি হেলা কৰোঁ নাম ল'বৰ কাৰণে। কিন্তু যোগীসকলে কি কিমান ধ্যান কৰিছিল ঈশ্বৰ লাভ কৰাৰ কাৰণে, কিন্তু ঈশ্বৰক লাভ কৰিব নোৱাৰিলে। তাই ইয়াতে লিখিছে যে যাৰ দৰ্শনে যোগী নপাও ধ্যানত, যোগীলে ঈশ্বৰ ধ্যান পোৱা নাছিল বুলি কৈছে।
আৰু আমি 5 মিনিট ঈশ্বৰক লাভ কৰিব যদি একান্তপতি আমি ঈশ্বৰৰ নামটো ল'ব পাৰোঁ আমি কায় মন বাক্য এক কৰি ল'ব লাগিব তাকে কৈছে যে কান্দি কান্দি কৰোঁ স্তুতি চৰণত ধৰি আৰু কীৰ্তনজুৰি দণ্ডৱতী পৰি ইমান দণ্ডৱতী পৰিছে বহু আমাৰ আঁঠু কাঢ়ি সেয়া কৰিব আজিকালি ভগৱতে কয় প্ৰভু আঁঠু কাঢ়িব নোৱাৰোঁ দিয়া বুদ্ধি হৈছে দেহাটো বুলি কয় নহয় কি তেওঁলোকে দণ্ডৱতী পৰিছিল অৱৃষে পৰিছিল একদম ঈশ্বৰক আমাৰো মানে সেয়া কাঢ়িবৰ বাবে বহু আৰু গাটো বুদ্ধি হৈছে বহু বুলি কয় ওজন হৈছে বহু কিন্তু কিমান ওজন থকা ভকতে বহু চৰণত পৰি আছে সেৱা হৈ আছে সেইটো হ'ল ভক্তি মাৰ্গ বস্তু সেইটো হ'ল ভক্তি মাৰ্গ ও চকু মেলি দেখো কৃষ্ণ হইলাই অন্তৰ্ধান ও প্ৰভু কনে দেখি দুনাই দুনাই করো ধ্যান ও নিজ রূপে প্রভু অজ্ঞা নিক দেখা দিলা ও কিবা কর্ম ফলে প্রভু আমাক বঞ্চিলা ও দেখা দিয়া নাথ বুলি করিল ক্রন্দন ও হেন কালে শুনিল আকাশিব যে কান্দি কান্দি যে চৰণত ধৰে যেতিয়া চকু মিলি যে থাকে প্ৰভু দেখা অন্তৰ্ধান হৈ গ'ল আমিও কান্দনত যেতিয়া আলোড়া হৈ থাকোঁ প্ৰভু মানে চিন্তা কৰি থাকোঁ তেতিয়া মুহূৰ্ততে প্ৰভু ঈশ্বৰে নোহোৱা হৈ গৈছে অন্তৰ্ধান হৈ গ'ল আৰু অন্তৰ্ধান হোৱাৰ পিছত প্ৰভুখন নেদেখি দুনাই দুনাই পৰ ধ্যান নেদেখি আৰু ধ্যান কৰিছে প্ৰভু হে প্ৰভু তুমি ক'ত গ'লা তুমি মোক দেখা দিয়া প্ৰভু পুনৰ ধ্যান কৰিছে আৰু তাকে কৈছে কিবা কৰ্ম ফলে প্ৰভু আমাক বঞ্চিলা হে প্ৰভু মোৰ কি কৰ্ম ফল তুমি আৰু গুচি গ'লা দেখা নিদিলা হলা পুনৰ আৰু ধ্যান কৰিছে নিজে স্বীকাৰ কৰিছে প্ৰভু মোৰ কিবা কৰ্ম ফলত তুমি গুচি গ'লা নেকি যে দেখা দিয়া নাথ বুলি কৰিলো ক্ৰন্দন দেখা দিয়া নাথ কান্দিছে হে প্ৰভু তুমি ক'ত গ'লা মোক দেখা দিয়া হেন কালে শুনিলো আকাশী বচন এই আকাশতে যা শব্দ আকাশ মাৰি দিয়া শব্দ শুনিছিল ও শুনা ভক্ত বৎস তুমি নকৰা ক্ৰন্দন ও নপাইবা দুনাই আৰু মোৰ দৰ্শন ও একবাৰ জিত মোক দৰ্শন পাই ও সংসাৰ তৰিতে তাৰ কিছু নাই ভয় কিমান সুন্দৰকে তুমি ক'ত গুচি গ'লা বুলি ক'লে শুনা ভক্তবৎস তুমি নকৰা ক্ৰন্দন বুলি কৈছে তুমি দুখ নকৰিবা নাকান্দবা নাপাইবা দুনাই আৰু মোৰ দৰ্শন তুমি এতিয়া মোক নাপা আৰু দৰ্শন তুমি একবাৰ যিটো মোক দৰ্শন পাই সংসাৰত যে তাৰ কিছু নাই ভয় একবাৰ কৃষ্ণৰ নাম লোৱাৰ পিছত তাৰ আৰু জীৱনটোত মুক্ত বুলি কৈছে ভয় নাই আমাক বহু অৱদান দিছে এই নাৰদে যেনেকৈ ভক্তে কৈ গ'ল ঈশ্বৰে নাৰদক তুমি আৰু মোক নাপাবা তুমি মই দিয়া কৰ্ম তুমি কৈ থাকা তুমি একবাৰ যি মই নামটো দিছোঁ দৰ্শন পাইছা তোমাৰ সংসাৰতে কৈছা তোমাৰ কিছু নাই ভয় আমাৰ ভয় নাই আৰু এতিয়া আমি সংসাৰ মুক্ত আমাৰ ভগৱানে চব মুক্ত কাৰণ ঈশ্বৰত শৰণ হৈ গ'লে প্ৰভুৱে হাত পাতি লৈছে সকলোৱে মুক্ত আমাৰ ভকতবিলাকে সেইকাৰণে আমাৰ ভয় কৰিব লগা একো নাই বুলি কৈছে অ গুৰু বাক্য পালি কৰা মোহৰ কীৰ্তন অ আউৰ জন্মে পাইবা মোক সদা দৰ্শন এইবিলাক কৰি কিছুমান বিশ্বাস নকৰে এতিয়া মোৰ এনেহেন আৰু মোৰ পাছত কি যে হ'ম ক'ত কৈছে প্ৰভু যে আগে যাৰা যাৰা এখনো তাৰা তাৰা আগতে যিসকলে মোক ভক্তি কৰিছিল এতিয়াও পাব আৰু ভৱিষ্যতেও পাই থাকিব বুলি কৈছে এইকাৰণে গুৰু বাক্য পালি কৰা মোহৰ কীৰ্তন যদি গুৰু বাক্য পালনে নকৰোঁ তেতিয়া বহু পাম নেকি এইটো মিছা বিড়ম্বনাহে বুলি কৈছে সেইকাৰণে গুৰু বাক্য পালন কৰিবলৈ আমি চেষ্টা কৰিব লাগে বুলি কৈছে শাস্ত্ৰ সিদ্ধান্ত দিছে আৰু আউৰ জন্মে পাবা মোক সদা দৰ্শন তুমি আৰু পুনৰ জন্মটো মোক পাই থাকিবা বুলি কৈ দিছে
ও ঈশ্বর কৃষ্ণর বাণী পরিহার গত ও লাজ এৰি ফুৰ গাই কৃষ্ণৰ চৰিত্ৰ। এতিয়া আমি এই ঈশ্বৰৰ বাণীখিনি যদি আমি ক'ব লাজ কৰোঁ, নামটো ল'ব লাজ কৰোঁ, তেনেহ'লে আমাৰ ভুল হ'ব। আমি লাজ মান হ'ব নিবিচাৰি ঈশ্বৰ ভক্তি কৰিবা বুলি কৈছিলে। এই যে আমাৰ যে কৃষ্ণগুৰু বুলি ক'ৰবাত বজাৰ যাব লাজ কৰে, কোনোবা মানে এখন সভা ক'ৰবাত কৃষ্ণগুৰু ক'ৰবাত লাজ কৰে, এইটো আমাৰ নহয়। যে আমি মৰণে জানে চৰণত খায় নহয়, চৰণে জানে মৰণত খায়, কিন্তু আমি নাম থকা মানে টান থকা নাম নেৰিবা, নাম নেৰিবা, নাম নেৰিবা বুলি কৈছে। সদায় নামটো লৈ থাকিব লাগে। আমি হাতে বাদ্য কৈতো মিলন কৰি ক'ব আমাৰ নহয়। সেইকাৰণে আমাৰ লাজ এৰি ফুৰ গাই কৃষ্ণৰ চৰিত্ৰ। আমি লাজ মানে অকণমান নিবিচাৰি ঈশ্বৰ ভক্তি কৰিব লাগে বুলি কৈছে। আৰু কৈছে যে ঐ এৰিল মনুষ্য তনু কত দিন পৰে, ও পাইল পাৰি তনু ভকতিৰ বলে। কি সুন্দৰকে কৈছে যে মনুষ্য জনম হয় আৰু মনুষ্য এই পাৰিষদ বুলি কৈছে। এই পাইলো পাৰিষদৰ তনু ভকতিৰ বলে, ভক্তিৰ বলতহে আমি এনেকুৱা আৰু মানৱ জনম পাব পাৰোঁ বুলি কৈছে। আৰু এনে ভকতংগ পাব পাৰোঁ বুলি কৈছে। যদি বেয়া কৰ্ম কৰিছোঁ আৰু নৰকত যোৱা বুলি ক'ব, যোৱা তুমিতো ঈশ্বৰৰ কৰ্ম নকৰিলা, ঈশ্বৰৰ নাম লোৱাৰ কাৰণে তুমি চুক্তি কৰি আহিছিলা, তুমিতো আৰু ভূমিষ্ঠ মোৰ কৰ্ম নকৰিলা, তুমি বিষয় বাসনতে আবদ্ধ হৈ তুমি কৰ্ম কৰিলা, তুমি আৰু সেই নৰকতে যোৱা। ও ভৈলে প্ৰলয় মহা হেহি সময়তে, ও ব্ৰহ্মতে বিলীন ভৈল জগত স্থিতে, ও পিতৃ ব্ৰহ্মা সন্তে জাত হইল ই জন্মত, ও কৃষ্ণ ভকতিৰ কিন মহিমা সাক্ষাৎ, ও কৃষ্ণ গুৰু প্ৰসাদে তো ৰিল ঘৰ মায়া, ও শুনা ব্যাস ঋষি জগতকে কৰা দয়া। কৃষ্ণৰ ভক্তি মোৰ নামৰ মহিমা অদ্ভুত বুলি কৈছে। সাক্ষাতৰ ঈশ্বৰৰ নামৰ মুক্তি পাই গৈছে। কৃষ্ণ ভকতিৰ কিনো মহিমা সাক্ষাৎ, কৃষ্ণ গুৰু প্ৰসাদে তৈল ঘৰ মায়া। আমাৰ এই মায়া যে আমি আঁতৰ কৰিবলৈ হ'লে আমাক কি কৈছে? নাম ল'ব দিছে প্ৰভু। আমি মায়াত পৰিলে নাম ল'ব দিছে, ঘোৰ মায়া। এই মায়াত আবদ্ধ হৈ থাকিলে আমি কি নাম ল'ব নোৱাৰোঁ। মায়াই আক্ৰমণ কৰে আমাক, আৰু সেই মায়া আঁতৰ কৰিবলৈ হ'লে প্ৰভুই কৈছে নাম স্মৰণ কৰিব পা, নামত বহিবি, থাপনাত প্ৰৱেশ কৰিবি। তুমি নামটো লাগিছোঁ কি মায়াহে চাওঁ যে গাখীৰ যিমানে ডাঠ নহওক তাত পানী থাকিবই বুলি কৈছে নহয়। তথাপিও আমাৰ মায়া থাকিব, কিন্তু আমি মায়াক এৰাই চলাৰ কাৰণে প্ৰভুই নাম ল'ব দিছে। মায়া নহ'লে সংসাৰ নহয়, কিন্তু মায়াত আবদ্ধ হৈ থাকিব নালাগে বুলি কৈছে। মায়াটোক আমি কি লগত ৰাখি হ'লেও ঈশ্বৰক আগ কৰিব লাগে, ঈশ্বৰৰ কৰ্ম কৰিব লাগে বুলি কৈছে। কৃষ্ণগুৰু প্ৰসাদে তৰিল ঘৰ মায়া। কৃষ্ণগুৰু ঈশ্বৰৰ কৃপাতহে আমি এই মায়াটো তৰণ কৰিব পাৰোঁ, বেলেগৰ উপায় নাই বুলি কৈছে। এই মায়া তৰণ কৰিবলৈ কৃষ্ণগুৰু নাম। আৰু শুনা ব্যাস ঋষি জগতকে কৰা দয়া। হে ব্যাস, শুনা ব্যাস ঋষি জগতকে কৰা দয়া, জগতক দয়া কৰা বুলি কৈছে ব্যাস। ও এহি বুলি মহাভাগ বত তত্ত্ব দিলা, ও মেলানি মাগিয়া মুনি বৈকুণ্ঠে চলিলা, ও নাৰদৰ উপদেশে ব্যাস সৰ্বজান, ও হৃদয়তে কৃষ্ণ কক ৰিলা মুনি ধ্যান,
ও ভক্তি বলে হৃদি মাঝে কৃষ্ণক দেখিলা ও মায়া মুকুতির তত্ত্ব ব্যাখে বুঝিলা ও নারদর উপদেশ মানিয়া মনত কৃষ্ণ গুরু পাদ পদ্ম ধৰি হৃদয় ও বীরশিলা ঋষিবৰ মহাভাগৱত ও কৃষ্ণ ভকতিকে থৈলা কৰি সৰ্ব শ্ৰেষ্ঠ ও ব্যাসভূত শুক মুনি জগততে খ্যাত ও পিতৃহন্তে হুকে পাইলা ভাগৱত যে নাৰদৰ উপদেশ মানি ব্যাসে কি কৰিলে যে ঈশ্বৰৰ কৃপাত যে কৃষ্ণ গুৰু পাদপদ্ম ধৰি হৃদয়ত বুলি কৈছে বীৰশিলা ঋষিবৰ মহাভাগৱত শাস্ত্ৰ যে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰিছিল এই 4 বেদ 14 18 কৈছে বীৰশিলা ঋষিবৰ মহাভাগৱত শাস্ত্ৰ কৃষ্ণ ভকতিকে থৈলা কৰি সৰ্বশ্ৰেষ্ঠ যে যিখন ভাগৱত শাস্ত্ৰ আমাৰ বৰ্তমান সমাজত পঢ়ি আছে আৰু যিখন আমি পঢ়ি আছো সেইটো হৈছে কি আমাৰ নাকচ কৰিছে আগম আৰু নিগম তত্ত্ব এই আগম আৰু নিগমৰ কাৰণে সেই ভাগৱত তত্ত্ব আজি ব্যাসে যিখন শাস্ত্ৰ নাকচ কৰি গৈছিলে সেইখন ভাগৱতকে নানা দেৱ দেৱী উপাসনা কৰা বুদ্ধি বিধানৰ ব্যৱস্থা কৰিছিল কিন্তু নাৰায়ণে কি হৈছে ব্যাসক নাৰদে গুৰু মানৰ কাৰণে এইখন শাস্ত্ৰ তুমি ত্যাগ কৰি লিখা যে যিখনত কৃষ্ণ নাম থাকে সেইখন শাস্ত্ৰ তুমি জগতত কি কৰা প্ৰচাৰ কৰা বুলি কৈছে আৰু সেইখনেই জগতত কি কৈছে যে কৃষ্ণ ভক্তি কৰিলি ভকতি থৈলা কৰি সৰ্বশ্ৰেষ্ঠ ব্যাস পুত্ৰ শুকমুনি জগতে প্ৰখ্যাত পিতৃহন্তে সুখে পাইলা ভাগৱত তত্ত্ব বুলি কৈছে আৰু পিতৃহন্তেহে সুখী কি হৈছে ভাগৱত তত্ত্বটো পোৱা বুলি কৈছে ভালো পিনে আহি আছো বহু বেছি সময় হাতত ও শুনা সামাজিক জন স্থিৰ কৰি মন ও গুৰু বিনে হৰি ভক্তি মাত্ৰ বিৰংগ যে হৰি ভক্তি বিনে মাত্ৰ বিৰম্বৰ বুলি আমাৰ শাস্ত্ৰ কৈ আছে যে গুৰুবিহীন ভক্তি আফতৰ জল বুলি কৈছে সেইকাৰণে শাস্ত্ৰ আছে বিনা গুৰুৰ চৰণে ভকতি ৰকতি মুকুতি কবু নহয় যে মাধৱ গুৰুজনাই লিখি থৈ গৈছে যে গুৰুবিহীন ভক্তি আফতৰ জল বুলি কৈছে যিমানে শাস্ত্ৰ পণ্ডিত নহওক কিয় যদি গুৰুৰ ওচৰত শৰণ হোৱা নাই অৰ্থহীন বুলি কৈছে অৰ্থহীন তেওঁ কৈছে ব্যাসো নাপাইলা তত্ত্ব যাহাৰ মায়াৰ ক্ষুদ্ৰ মনুষ্যৰ কথা কি কহিব আৰু বুলি কৈছে ব্যাসে ঈশ্বৰ তত্ত্বটো নাপালা সেই সময়ত গুৰু নভতাৰ কাৰণে আমিতো ক্ষুদ্ৰ মনুষ্যই আমি আৰু কি বুজি পাম বুলি কৈছে ও জানিয়া হতৰে লয় গুৰু তহৰণ ও গুৰুৱে কৰিবে সংসাৰৰ পৰিত্ৰাণ ও কচু পাতৰ পানী যেন অথিৰ জীৱন ও জানি কৃষ্ণ গুৰু বোলা সামাজিক জন ও কচু পাতৰ পানী যেন অথিৰ জীৱন ও
ও জানি কৃষ্ণ গুরু বলা সামাজিক জয় কৃষ্ণ। যে কচু পাতৰ পানীৰ লগত আমাৰ জীৱনটোৰ কথা কৈছে। কচু পাতৰ পানী যদি জমা হয়, যদি কিবা লাৰি দিয়া যায়, ফটকে তলত পৰি যায়। আৰু আমাৰ জীৱনবিলাকৰ হেৰি আছে এই নাই, সেইকাৰণে জীৱনটো থকাৰ কাৰণে আমি হৰি কীৰ্তন কৰিব লাগে বুলি কৈছে। যে জন্মিলে মৃত্যু অনিবাৰ্য, সেইকাৰণে আমি কি কৰিলে সময় থাকোঁতে প্ৰভু ঈশ্বৰে নাম ল'ব দিছে, বোলে নাম লৈ থাকিব পাহৰ।